কক যাবাইছা কক যাবি এই নালগাই মোৰ তাতে অলপমান কাম আছে কামখিনি কৰি দি ভাত তাত খাই যাবি আৰু কিবা এটা পইচাও দিম পইচাও দিম যাওঁ কামখিনি কৰিবি যাওঁ তাতে এই বেছি কাম নহয় অলপমান যাবাৰখিনি তাৰমানে সেইখানি যি দেখছি এখানি জাগা চাফা কৰি পেলাই দাম কৰবি সেইটো নহয় এই যাবাৰখিনি এইগিলা যাবাৰখিনি এইগিলা নহয় এখানি ভাতো খাবি কি কলা এইগিলা খেৰ পুঁজি দেখা নাই এইগিলা খেৰ পুঁজি আছে এইসোপা হেৰি আছে এইগিলা দেখা নাই এইবিলাক জুই জ্বলি গোটাই দেখোন জ্বলি যাব মই সেইটো কোৱা নাই এইটো পুঁজিটো দেখা পাইছে নে নাই গোটাই যদি জ্বলি গেলে দেখোন মানুহ চাৰ খাৰ হৈ গেল হয় বেঙা দেখালি নহয় এতিয়া যদি খেৰ জ্বলি গেল হয় কিবা জ্বলি গেল হয় গোটেই কি কৰিলি হয় পইচা চইচাৰ মেল নাই তোক আঞ্জা দি ভাত দিয়াৰো যোগ্য নহয় আচলতে সুধা ভাত কেইটামান খাই যাবি যা জাগে যা যি কৰা কৰবি যা যি কৰা কৰবি Next. কুকুৰ চুকুৰ আছে নেকি মাই নাই ৰে দেউতা কোনোবা আছে না ঘৰত হয় হয় আছো কওকচোন কওকচোন বাবা আগমুঠা কিবা দিয়ে আৰু জানাইতো এই খুজি খুজি খাই আছো এই আপিটোক লৈ পেলাই এনেকৈ হাতৰ লাঠি কৰি পেলাই তাইক আপোনাৰ ঘৰ ক'ত আছিল ৰঙিয়াত বাবা এই কি হৈছে জানা মোৰ এই একমাত্ৰ আপি এইটো উপায় নাই আকৌ কৰিব নোৱাৰোঁ আপোনাক মোক দেখাত একদম সুস্থ সবল ব্যক্তি যেন লগা হৈছে আপুনিতো কাম কৰিব পৰাতে আছে তেনেস্থলত আপুনি এনেকৈ মানুহৰ ঘৰে ঘৰে অহাটো মোৰ পক্ষে কিন্তু এইটো ভাল কথা হোৱা নাই এই ছোৱালীটোক লৈ আহিছে আপুনি তাইৰ পঢ়াৰ সময় আপোনাৰ কথাখিনি আপুনি ঠিকেই কৈছে মোৰ শৰীৰ সুস্থ হৈ আছে কাম কৰিব পৰাতে কিন্তু দুৰ্ভাগ্যবশতঃ কি জানে এই সৰু এটা এক্সিডেণ্টত মোৰ দুয়োটা চকুৰি মই দেখা নাপাওঁ এতিয়া অন্ধ হৈ গৈছোঁ যাৰ ফলত মই কাম কৰিব নোৱাৰোঁ এই আপিটোক লৈ পেলাই মই এনেকৈ মানুহৰ দুৱাৰে দুৱাৰে ভিজা খুজিব লগা চৰম লজ্জা আমাৰো আছে কিন্তু পৰিস্থিতি বাধ্য কৰিছে কি কৰিম আমাৰ নিচিনা মানুহবিলাকতো চৰকাৰে দেখা নাপায় সমাজখনে দেখা নাপায় আপোনাৰ নিচিনা এনেকৈ কয় যাওঁ দিয়ক এই ৰ'বকহে ইথোৰাৰ পিছত সিথোৰা মানুহ আহি থাকে তথাপিতো আপোনালোকক কিবা এটা দিব ধৰাব দেউতা এনেকে মানুহক পইচা ল'ব নালাগে দিলে সি মনৰ পৰা দিব এতিয়া ব'লা Next. মাছ মাছ বেচা টান পায় ইমান ধুনীয়া মাছ সৰু মাছ পাবাৰ নাই আজিকালি আনিলোঁ বোলে খা ধুনীয়াকৈ এখন ভিটামিন থকা মাছ সাত দিয়া মাছ খতকৈ নাবাচে চুৱেনাত দলিবাই দিছে চুৱেনাত দলিব এইটো কথা হ'ল না জমাৰা কি হে ভৰভৰা বকি আছে দেখোন ভৰভৰে নবকি কি কৰিম এই মাছকেইটা ইমান ধুনীয়া মাছ এতিয়া মাছছিল খালে মই বোলো মোক দিবি দে আৰু মাছকেইটা মোৱা মাছ দেখো বৰ ভিটামিন থকা মাছ এইটো বৰ ভাল মাছ এইগিলা মাছ পাবা নাই আজিকালি তোমাৰ ফিচাৰীত মাছ সাত দিয়া মাছ সেইগিলা খায় তিনি লাভ আছে মাছ যদি বেচ পালে হয় মৰি যায় এইটো কিবা কথা হ'ল কি ডাঙৰ কাম এই উপায় মই কাম বন বাদ দি পেলাই এতিয়া মাছকেইটা বাচি দিম ৰ'বা খাব এই অৱস্থা হৈছে এই কি কৰিবা এই চালানী মাছে চব শেষ কৰি দিছে আমাক চালানী মাছ মানে তোমাৰ কি ডাঙৰ মাছ লাগিব বেপাৰীগিলা বাচি বাচি দিয়ে না বাচি দিয়ে কাটি দিয়ে টুকুৰা কৰি কাটি দিয়ে ধুই পেলাই পটকৈ বহি দিব পাৰে আৰু এইটো মেহনত কৰিব নোৱাৰে হা মৰে বেমাৰ
7টামান বেমাৰ গাত লগ লাগছি ভাল বস্তু নাখোল বন্ধাকবি খায় বন্ধাকবি হ্যাঁ হার মারা সাৰ মাৰা বন্ধাকবি ডাঙৰ ফচফচকে কুটি দিব দি পোলাও বনাই হলাও বনাই আৰু দিয়া হাত ঠিকে আছে বাৰু দিয়ক ভালে কৰিছে দিয়ক আপুনি মই সেইকাৰণে উপায় নাই আৰু কষ্ট কৰি আনিছোঁ চলিও খাওক অলপ কামত আহিব দিয়ক দিয়ক লাগক দে ঠিক আছে দে Next. কেনে লাগছে আরে আলহীটোকে ঢালিবা দিছে পানী ঐ চলি যাব তথাপিও দিয়কচোন আপুনি ঢালিলে বেয়া লাগে দেখোন আকৌ চিন্তা কৰিব নালাগে হেই ৰাখ ঐ কাকা এইগিলা ফিলিংছত নানে দেই কাকা হা আপেলেদি কিমান খাম মাংস আনক ঐ আদি হা মাংসটো 3.5 কেজি আনিছিলো হা এই সৰতে কিবা আনিছিলাচোন মাংস অলপ লৈ আছা মাংস আনবা দিয়া মাংস খাম অ মাতি দিলি হ'ল ঐ হৰদা অলপ মাংস লাগিছিলে এই নিজে জাগে আন তাৰপৰ যা এ আহি যাব পইচা দিছোঁ ঐ গোবিন্দ আপেল ফেলাই দিলো মাংস আনবা দিছি ৰ খাওঁ ভালকে বঢ়িয়া মাল কিমান আছে আৰু ঐ আছে ঐ কিমান খাবি আছে দেই দাদা কওকচোন দাদা কিয় মাতিছিল মাংস বনোৱা নাই মাংস আনিছিল নেকি ঐ আৰজি সৰতো কোনে মদ দিছি মই শুকনাকে দিছিলো কোৱাটাৰ পৰা শুকনা কাম তে বহাম শুকনা কাজি মই কৈছিলো কি খানাখিনি বনাই কিনে বস্তু অলপ খাবি এতিয়া নাজনো শুকনাক মাত শুনাৰ কি মই ৰান্ধবা আহিছোঁ মাংসটো নাপোৱাই নাই মাংস ক'ত মই দালি ভাত বনাইছোঁ চব্জি বনাইছোঁ মই মাংস পোৱা নাই বিদ্যা কথা মা আছো মই এক টপো মুটেনি হ'লে মাল খনাই জানা মই ঘৰৰ পৰা আনিছোঁ 3টা পেকেট সেই খাইছোঁ শুকনা খাইছি তই যদি কিবা দিছা শুকনাক দিছা সি খাব খালি পেলাই মাংস তাতে আছিল যে মানুহ বানাই দিম নহয় মই ইমান ফাল্টু মানুহ হয়তো ঐ ননচেন্স সৰতক কোৱাটাতো তই দিছে নহয় বদমাছ চাও তাৰ এতিয়া অৱস্থা লেল হৈ পৰি আছে চালা মাংস বনা পালো Next. মুক্তিত নিস্পৃহজিতু শিৱকত কনমু অ ৰসময় মাগ ভকতি ইমান ঈশ্বৰৰ নাম লৈ থকাৰ পাছত দেখাৰ পৰা বেমাৰ কিয় মোৰ ছাগল কাকি হেই আৰে কিয় মোক ছাগল ছাগল বুলি মাতি থাকে সদায় কাম চাকৰটো ঘৰত আহিবলৈ চলি বুলি আছে বহুত চলি আছে তই ছাগল বুলি কিয় মাতা অ' ভাই সঁচা কথা লুকাই নাথকৈ বুজি পাইছে নে তোতকৈ মই বৰ বেছি ডাঙৰ হওঁ যদি 2 বছৰ ডাঙৰ হ'ম ততকৈ বেছি ডাঙৰ নহয় তোক যে বেমাৰে ঠেকচি আছে এতিয়া যে তই কম্বল ল'ব লগা আছে তোক মই এটা কথা কওঁ তই ডেকা অৱস্থাত যিগিলা কাম কৰিছিলি কিমান খান ঘৰ ভাঙি পেলি তই কোনে কৈছে মই কিবা বুৰ্বক নেকি বালৰ বোকা মই তোৰ লগত চলা নাই নেকি তোৰ লগত কত জেগাত গেছি হয় কিন্তু আমাক পাইছে নেকি কিন্তু তোৰ এই পাপুৰ কাৰণে তোৰ আজি এই পৰিৱেশ চলিবই হৈ অ' তাক কামাৰ তো তাক কামাৰ এখন সকলো কামাৰ তাতে আকৌ কাক কামাৰ এইগিলা ভাই পাপ কাটা নাযায় এইগিলা তোৰ তাতে পিছে পিছে ঢুকি থাকো মোৰ একো নহয় আছে অলপ বৈছো তই কওক দে বা মই অলপ ওলাই হয় গাঁৱৰ ফালৰ পৰা আচ্ছা গাঁৱৰ ফালৰ পৰা ওলাই আহা মই যদি বেমাৰ পাইছোঁ কোনোবা দিনা সুধছা না তোৰ কি হৈছে কেনা হৈছে কি কৰি আছা তোৰ যদি কেকে বিচনাত পৰি আছোঁ মোক ডাক্তৰে বৈঠকাবা দিছি তই শিঙি মাগুৰ মাছ আনিবা দিয়া নাই মোক অলমাৰ নাও মাছ আনাবাৰ হ'লেও আৰু তাৰ চকুৰ পাৱাৰ কমি গৈছি আনি পেলাই আগত কাঁহীখনৰ আগত থৈ পেলাই তোৰ ভাতকেইটা যায় আনিবা নৰা তাৰমানে তই কাঁহীৰ আগত মাছকেইটা চাই থাকলি তই শাৰী কৰি ভাতকেইটা বঢ়িয়া কথা কালি কালি মই ধুনীয়াকৈ কেলেণ্ডাৰত ধুনীয়াৰ মাছৰ ফটো মই কেলেণ্ডাৰত বনাই আনি দিম কালি আৰু কালিৰ পৰা পুৰা ধুনীয়াকৈ চাই থাকিবি আৰু খাই থাকিবি দীক্ষা এই কুকুৰৰ পুতাকৰ বাক্য শুনছা শুনে নহয় সময় সকলোৰে আহে সকলোৰে একেই দিন আজি তোৰ কালি মোৰ সেইকাৰণে যি কৰবি তাৰ ফল ভুগবি বুজি পাইছেনে মই এতিয়া যাওঁ ভাই মোৰনো কি ক'ব লগা আছে সেৱাই
মোক ই বহুত কথা কৈ থৈ গেল মাৰি পেলাই আঘাতে নাৰায়ণ প্ৰভু মাৰি নিয়া মোক নেক্সট অ পিঠি কি কৰি আছা এইগিলা হা অ আকৌ গমে বনাই পৃথিৱী ঘণ্টা কৰি ঘৰত যি গেছ চিলিণ্ডাৰ নাই সেইটো কথা গম পাইছা না নাই গম পাইছোঁ পাইছোঁ যদি তাহলে কিহেদি ভাত খাবি ভাতটো খাই আছা তই এখান টিং মাৰি ঘূৰি ফেলে হা বহিটো আনি ফেলে মোৰ তাত গোটেই দিছা দি ফেলে তই এতিয়া খৰিকেইটা আনি কি হৈছে তোৰ দৰে চলি থাকাতকে নাখা ভাল মই এই বুঢ়া কালত খৰি বেছি ফুৰিব লগা হৈছি ইকালি দামৰাৰ দৰে ঘূৰি আছে চাইড ফেলে খৰি কেইটামান যোগাৰ কৰি দিব লাগে বুলি নাজানা তই তিৰি এতিয়া ভাত ৰান্ধিব এই পিঠি ৰ মই যি ভাবি আছো তইতো ভাবা নাই এইটো মই কি ভাবিম মই খৰি আনিব লাগে যোগাৰ কৰিব লাগে তই দিয়া নেৰা মোৰ 30 আছে মোৰ বৰি আছে মই খুৱাব লাগিব এইকাৰণে খৰি বেছি বুজিছোঁ তই এসপ্তাহ ৰখ সেই যি গোবৰ গেছ অঁ এই গোবৰ গেছ কৰি আছো এসপ্তাহৰ ভিতৰত মিস্ত্ৰী কথা পতা শেষ কালি পৰহি ষ্টাৰ্টিং কৰিবি কাম তই খৰি আৰু খৰি পেলাই দিবি গোবৰ গেছ কেতিয়াও শেষ নহয় জীৱনলৈকে চলি যাব এতিয়া চিলিণ্ডাৰ শেষ দিবি তই ইমান ভাবছা ওপৰক লগি তোক নিকাম্মা বুলি ভাবিছিলোঁ মাল আছে দেখোন মাথাত তাৰমানে আমাৰ ঘৰত গেছ হ'ব গোবৰ গেছ হ'ব বঢ়িয়া কথা আগমাখান গৰু ফেলবাৰ জেগা নেকি তিনি মাটি নেই গেছতে খাম গেছতে পুৰিম এইবিলাক গোবৰ নে কি অঁ বঢ়িয়া এই যা যা সোনকালে যা ভাত ৰান্ধি থৈছি যা খা ধুনীয়াকৈ সোনকালে কৰ বাপ ভগৱানে কল্যাণ কৰক যা তোৰ এইবিলাক কৰি মই তেনেহ'লে আজিয়ে থৈ লওঁ নখৰি নখৰি গোবৰ গেছ এই মোৰ ছোৱালী ঘৰত গোবৰ গেছ তৈয়াৰ কৰিব চবে নিবা আহিবি চিলিণ্ডাৰ লৈ লৈ বঢ়িয়া ভাল মাথা মাৰছি নেক্সট এই কষ্ট কৰি পেলাই এখন থানত এই মহাপ্ৰভুৰ কাৰণে বুঢ়া গাহৰিত থানত কলপুলিয়ে হওক গাছৰ পুলি হওক নাৰিকলৰ পুলি হওক প্ৰত্যেক বছৰে চলিকেইটাই ৰুৱে এই ছাগালবিলাকে ধ্বংস কৰি পেলাইছে বেৰা দিলে নাথাকে বেৰা ভাঙি হ'লেও সোমাব গতিকে এনে অনুষ্ঠানত যদি এনে অত্যাচাৰ হয় কেনেকৈ চলিব অনুষ্ঠান হেৎ তেৰি ঐ দি তই কি কৰি আছা বহচোন বহ চাওঁ ৰ তোক ভৰিৰ পৰা মূৰক লৈ একবাৰ চাব লাগিব তোক কি চালি কি চালোঁ এই ভৰিৰ পৰা মূৰক লৈ চোৱাৰ কাৰণটো এইটো চলি দেখোন চিকচিকীয়া চলি বয়সটো কিমান বুলি ক'লি বয়স মোৰ 24 বছৰ 24 অঁ চি 24 বছৰত তোৰ ইমান নষ্ট হৈ গৈছে নষ্ট হৈছোঁ কি তই এটা কাম কৰ কি বুলি সুধিব নালাগে আগতে মই দিহাটো দি লওঁ আমাৰ এই হিদলবৰীত বিনামূলীয়া চকুত চিকিৎসা শিবিৰ আহি আছে অঁ তাতে চকুৰ দুটা ভালকৈ চেকআপ কৰ আৰু চশমা দি দিব ঔষধো দিব এই চকুত দিয়া ঔষধ চকুত দিব তাতে যাই পেলাই চিকিৎসাটো কৰিলোঁ ধেৎ কি ঘণ্টা কথা কোৱা মোৰ চকু বেয়া আছে নেকি তোৰ চকু বেয়া নাই মই কৰি মানিম মই আহি পেলাই কি কৰি আছা তই দেখা তই যদি সেইটোও দেখা পোৱা নাই তোৰ কিমান জটিল সমস্যা হৈছে বুজিছা সেইকাৰণে দেখাই ল'বি যা ধেৎ তোৰ দৰে মানুহৰ লগত কথা পতাতকৈ নাপাতাই ভাল হেই।